নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম সেবা ক্লাছ 10 জিওগ্ৰাফি কোৱেশ্চন আনসাৰ 2025 যি আগন্তুক 2025 ৰ এছএছএলসি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ প্ৰশ্ন উত্তৰ জিওগ্ৰাফি হয় ভূগোল ইলেক্টিভ সাবজেক্টৰ কোৱেশ্চন আনসাৰবোৰ আমি ডিসকাস কৰিম আজি আমি ডিসকাস কৰিম অতি সহজতে চ্যাপ্টাৰ 1 প্ৰাকৃতিক ভূগোল ভূ আকৃতিক প্ৰক্ৰিয়া বুজি পালা এটো ভিডিও পাৰ্ট 1 হয় বাকি যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ যাব সেই কোৱেশ্চন আনসাৰবোৰ পাৰ্ট 2 ভিডিওত আহিব পাৰ্ট 2 ভিডিও লিংক ডেসক্ৰিপচনত থাকিব তোমালোকে গৈ পাৰ্ট 2 ভিডিও চাব পাৰা তো আহা আজি আমি ভিডিওটো আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে স্থলাকৃতি বুলিলে কি বুজা হয় স্থলাকৃতি মানে কি স্থলৰ কথা কৈছে তাকে কৈছে স্থলাকৃতি বুলিলে কি বুজা এই কোৱেশ্চনটো উত্তৰটো চোৱা পৃথিৱীৰ উপৰিভাগ সমান নহয় হয় আমি সকলোৱে জানো যে আমাৰ পৃথিৱীৰ উপৰিভাগ আছে সেই উপৰিভাগ কি সমান নহয় খহটা হয় হয় নাই ক'বাত উচ্চ ভূমি আছে ক'বাত কি আছে ক'বাত নিম্ন ভূমি আছে হয় ক'বাত পাহাৰ আছে ক'বাত পৰ্বত আছে নেক্সট মহাদেশ কেইখনত যেনেকৈ পাহাৰ পৰ্বত মালভূমি নদ নদী আদি অবয়ব আছে ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে বুজি পালা যে মহাদেশ কেইখন যি মহাদেশ কেইখন আছে সেই মহাদেশ কেইখন কি আছে পাহাৰ পৰ্বত আছে এইবোৰ অবয়ব আছে না মালভূমি আছে নদী উপত্যকা এইবোৰ অবয়ব আছে ঠিক তেনেদৰে মহাসাগৰতো পানীৰ তলত বুৰ গৈ থকা অৱস্থা কি বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে বুজি পালা ভূপৃষ্ঠৰ এই অবয়ববোৰকে স্থলাকৃতি বুলি কোৱা হয় ভূপৃষ্ঠৰ যে আমাৰ এই পৃথিৱীৰ ভূপৃষ্ঠৰ এই অবয়ববোৰকে কি বুলি কোৱা হয় স্থলাকৃতি বুলি কোৱা হয় যেনে চাই লোৱা ধৰি লোৱা এটো এটা কি মহাদেশ এখন ইয়াতে কি আছে বিভিন্ন ধৰণৰ এনেকুৱা উচ্চভূমি আছে ক'বাত এনেকুৱা অকমান খাল আছে হয় নাই খাল আছে ক'বাত এনেকুৱা মালভূমি আছে তেনেকে সেম এটো সাগৰ হয় হয় সাগৰৰ তল ভাগতে কি বুলি কৈছে তেনেকৈ অবয়ববোৰ আছে ক'বাত কি হয় এনেকুৱা উঠা আছে হয় ক'বাত ওখ আছে ক'বাত বহুত দ আছে হয় বুজি পালা তো এই গুটেই অবয়ববোৰকে কি বুলি কোৱা হয় স্থলাকৃতি বুলি কোৱা হয় বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰিবা জিওগ্ৰাফিৰ কাৰণে কমপ্লিট অতি সহজতে মই গুটেই কোৱেশ্চন আনসাৰ গুটেই কোৰ্স গুটেইখিনি মই কমপ্লিট কৰাই দিম ফাইনেল এক্সামৰ আগে বুজি পালা যদি ক্লাস 10 ত পঢ়ি আছে আগন্তুক যি 2025 এছএছএলসি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাস 10 জিওগ্ৰাফি ইলেক্টিভ সলিউশন 2025 ভূগোলৰ যি ইলেক্টিভ জিওগ্ৰাফিটো আছে তাৰ কাৰণে গোটেই সলিউশনখিনি তোমালোকে পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা লগতে তাৰ উত্তৰবোৰো পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চ্যাপ্টাৰ ওয়াইজ প্ৰতিটো চ্যাপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল কি কোৱেশ্চন আনসাৰ বাৰে বাৰে আহি থাকে বা কি কমন কোৱেশ্চন আনসাৰ সকলোখিনি পাবা কমন কোৱেশ্চন আনসাৰ ফৰ এছএছএলসি 2025 হয় 2025 ৰ কাৰণে সকলো কমন কোৱেশ্চন আনসাৰ তোমালোকে এই চেনেলটোত পাবা যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2 নম্বৰটো আমাক কি কৈছে ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া হয় ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিব দিছে উত্তৰটো চোৱা ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি ক্ৰম বিকাশ আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে এই শাখাটোক ভূ আকৃতিক বিজ্ঞান বোলা হয় হয় ভূ আকৃতিক বিজ্ঞান কাক বোলে ভূগোলৰ এটি বিশেষ শাখাই কি কৰে স্থলাকৃতিবোৰ আছে পাহাৰ আছে পৰ্বত আছে হয় নদী উপত্যকা আছে সাগৰৰ পৃষ্ঠৰ তলৰ কি আছে বুৰ গৈ থকা উচ্চভূমি নিম্নভূমি আছে এই সকলোবোৰৰ উৎপত্তি কেনেকৈ উৎপত্তি হৈছে ক্ৰম বিকাশ এইবোৰ কেনেকৈ বিকাশ হৈছে আকাৰ কি কেনেকুৱা আকৃতি কেনেকুৱা আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে এই শাখাটো কি বুলি কোৱা হয় ভূ আকৃতিক বিজ্ঞান বুলি কোৱা হয় বা বিজ্ঞান বোলা হয় বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 3 নম্বৰটো চোৱা আমাক কি কৈছে ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ কি যি ভূ আকৃতিক প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া মানেনো কি সেই প্ৰক্ৰিয়াৰ অৰ্থ কি চোৱা ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে হয় যি ভূপৃষ্ঠৰ ওপৰত যি স্থলাকৃতিবোৰ আছে হয় যি পাহাৰ পৰ্বতবোৰ আছে সাগৰৰ তলত কি উচ্চভূমি নিম্নভূমি আছে এইবোৰ সৃষ্টি কেনে গৈছে বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে এইবোৰ বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিহে সৃষ্টি হয় ইয়াৰে কিছুমান প্ৰক্ৰিয়া বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ হয়
কিছুমান প্ৰক্ৰিয়া কি বাহ্যিক প্ৰক্ৰিয়া হয় আৰু কিছুমান কি আভ্যন্তৰীণ প্ৰক্ৰিয়া হয় বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ বৰষুণ নদ নদী হিম বা সাগৰৰ ঢৌ আদি প্ৰধান হয় যি বাহ্যিক প্ৰক্ৰিয়াবোৰ আছে বা কাৰকবোৰ আছে সেইবোৰ কি বতাহ বৰষুণ নদ নদী হিম বা সাগৰৰ ঢৌ আদি প্ৰধান আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক'লে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয় উদগীৰণকে সামৰি লোৱা হয় আৰু আভ্যন্তৰীণ কাৰক কোনবোৰ ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ বুজি পালা এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতে ভূপৃষ্ঠত স্থলাকৃতিবোৰৰ সৃষ্টি হৈছে হয় আৰু এই স্থলাকৃতিবোৰৰ সৃষ্টি কেনেকৈ হৈছে এই যি দুই ক্ৰিয়া আছে বাহ্যিক ক্ৰিয়া আৰু আভ্যন্তৰীণ ক্ৰিয়া এই দুটা ক্ৰিয়া কৰাৰ ফলতে প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতে ভূপৃষ্ঠত কি হৈছে স্থলাকৃতিবোৰৰ সৃষ্টি হৈছে বুজি পালা স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ভূ আকৃতিক প্ৰক্ৰিয়া বুজি পালা যি স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এইবোৰ যিমানবোৰ ক্ৰিয়া আছে দুটাই ক্ৰিয়া আছে বাহ্যিক ক্ৰিয়া আৰু আভ্যন্তৰীণ ক্ৰিয়া হয় এই ক্ৰিয়াবোৰক কি বুলি কোৱা হয় ভূ আকৃতিক প্ৰক্ৰিয়া বুলি কোৱা হয় বুজি পালা তো ভূ আকৃতিক প্ৰক্ৰিয়া কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 4 নম্বৰটো চোৱা কি কৈছে বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি পৰে হয় যে বাহ্যিক প্ৰক্ৰিয়া আছে সেই বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি পৰে লিখা বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ বৰষুণ নদ নদী হিম বা সাগৰৰ ঢৌ আদি প্ৰধান কি বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত কি প্ৰধান বতাহ বৰষুণ নদ নদী হিম বা সাগৰৰ ঢৌ আদি প্ৰধান হয় এইবোৰৰ ফলত এইবোৰৰ ক্ৰিয়াৰ ফলত যি স্থলাকৃতিবোৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় বাহ্যিক প্ৰক্ৰিয়াৰ স্থলাকৃতি বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব পাৰো নেক্সট কুৱেশ্যন 5 নম্বৰটো চোৱা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন অৱনমন বুলিলে কি বুজা হয় অৱনমন বুলিলে কি বুজা চোৱা মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱা কাৰণে বতাহে সহজতে ধূলি বালি ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে হয় মৰুভূমি কেনেকুৱা মৰুভূমিৰ উদ্ভিদৰ আৱৰণ পাতলীয়া হয় একেবাৰে উদ্ভিদ নাথাকে গছ গছনি নাথাকে আৰু উপৰিভাগটো কেনেকুৱা শুকান বালিময় হয় আমি মৰুভূমি দেখা পাইছো যদিও সঁচাকে দেখা পোৱা নাই বা ৰিয়েলত দেখা পোৱা নাই আমি টিভিত হওক বা মোবাইলতে হওক আমি দেখা পাইছো মৰুভূমি আৰু তাত কি বতাহ বলে সেইবোৰ আমি দেখা পাইছো হয় নাই তো শুকান বালিময় হয় কি উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজতে কি কৰে ধূলি বালিবোৰ উৰুৱাই নিয়ে হয়নে ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে বুজি পাইছা এনেদৰে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দহ কৰি তোলা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় অৱনমন বোলা হয় তো অৱনমন কাক বোলে যি বতাহৰ দ্বাৰা হয় যি বাহ্যিক কাৰক হয় বতাহ মনত আছে নে বতাহ বাহ্যিক কাৰক হয় এই বতাহৰ ফলত যি এখন ঠাইৰ যিমানবোৰ ধূলি বালিবোৰ আছে বা ক্ষুদ্ৰ শিলবোৰ আছে যেতিয়া এটা সেই ঠাইটোৰ পৰা উৰুৱাই দূৰলৈ লৈ যায় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অৱনমন বোলা হয় অৱনমনৰ ফলত ধূলি বালি আৰু ক্ষুদ্ৰ শিলবোৰ অন্য ঠাইলৈ প্ৰবাহিত হলে অৱনমন ঘটা অংশটো উখুৰা মুখুৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে হয় যদি কি হয় এটা ঠাইৰ পৰা যি বালিবোৰ আৰু সৰু ক্ষুদ্ৰ শিলবোৰ যদি উৰুৱাই লৈ যায় তাৰ পিছত সেই ঠাইটো কি হৈ যাব পাৰে উখুৰা মুখুৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে আৰু এইটো এটা কি এই শিলাময় ৰূপান্তৰিত হোৱা কি এইটো এটা স্থলাকৃতিৰ সৃষ্টি হয় আৰু কোনে কৰে বাহ্যিক কাৰক বতাহে কৰে বুজি পালা সকলো বস্তু কানেক্ট আছে সকলো বস্তু লিংক আছে বুজি পাইছা অৱনমন বুলিলে কি বুজি পালা তোমালোকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব পাৰো নেক্সট কুৱেশ্যন 6 নম্বৰটো চোৱা কি কৈছে ইনচেলবাৰ্গ কি ছবি আঁকি দেখুওৱা হয় ইনচেলবাৰ্গনো কি তাৰ ছবি আঁকি দেখাব দিছে উত্তৰটো মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায় হয় কি কয় মৰুভূমি কি হয় শক্তিশালী বতাহ বলে আমি সকলোৱে জানো হয় এই বতাহে কঢ়িয়াই নিয়া যিবোৰ শিল বালি আছে ন সেই শিল বালিয়ে গতিপথত থকা মানে তাৰ ৰাস্তাৰ আগত আহা যেতিয়া শিল বালিবোৰ গৈ থাকে তাৰ আগত যেতিয়া যিবোৰ গতিপথত থকা উচ্চ ভূমিবোৰ আছে ন সেই উচ্চ ভূমিবোৰত কি কৰে আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায় হয় কি কৰে আঘাত কৰি অৱক্ষয় ঘটায় ঘৰ্ষণৰ যোগেদি এই ধৰণৰ ক্ষয় কাৰ্যক অপঘৰ্ষণ বোলা হয় আৰু এই ধৰণৰ ক্ষয় কাৰ্যক কি বুলি কোৱা হয় অপঘৰ্ষণ বুলি কোৱা হয় বুজি পালা অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ্গৰ দৰে
অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে আৰু এই অপঘৰ্ষণ প্ৰক্ৰিয়াই কি কৰে মৰুভূমিত ইনচেলবাৰ্গৰ দৰে অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে তো আমাক কি কৈছিল ছবি আঁকি দেখাব দিছিল এইটো এটা ইনচেলবাৰ্গ হয় তোমালোকে চাব পাৰা ইনচেলবাৰ্গ হয় আৰু কি কৰে যেতিয়া বতাহবোৰে যেতিয়া কিবা বস্তুবোৰ উৰুৱাই লৈ আহে এনেকে আহে যেতিয়া এইবোৰ কি কৰে ক্ষয় কৰে বুজি পালা এইবোৰ ক্ষয় কাৰ্য কৰে এইবোৰ ক্ষয় কৰি ইনচেলবাৰ্গৰ সৃষ্টি কৰে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো 7 নম্বৰটো আমাক কি কৈছে চোৱা মৰু উদ্যান কাক বোলে ইয়াৰ তাৎপৰ্য কি মৰু উদ্যান চোৱা অৱনমনৰ ফলত মৰুভূমিত একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে অৱনমন প্ৰক্ৰিয়া কি আছিল মৰুভূমিৰ এটা ঠাইৰ পৰা যেতিয়া শিল বালিবোৰ বতাহে উৰুৱাই অইন এটা ঠাইত লৈ যায় তেতিয়া কি হয় সেই মৰুভূমিটো ধৰি লোৱা এইটো এটা মৰুভূমি সেই মৰুভূমিটো কি কয় অলপ কি হৈ যায় দ হৈ যায় হয় নাই এনেকে তো এইখিনিৰ পৰা কি আছিল বতাহে বস্তুখিনি উৰুৱাই লৈ গৈছিল বুজি পালা উৰুৱাই নি এইফালে ক'ৰবাত জমা কৰিছে আৰু সেইটো পিছত হ'ব আৰু বুজি পালা অৱনমনৰ ফলত এইটো প্ৰক্ৰিয়া কি অৱনমন বুলি কোৱা হয় অৱনমনৰ ফলত মৰুভূমি একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে হয় এই আৰু তলত কি থাকে জলপৃষ্ঠবোৰ থাকে ন তো জলপৃষ্ঠৰ ওচৰ পাব পাৰে বুজি পালা তেনে অৱস্থাত অৱনমিত অংশটোক মৰু উদ্যান বোলে আৰু এই তেনে অৱস্থাতে এই ঠাইখিনি কি বুলি কোৱা হ'ব মৰু উদ্যান বুলি কোৱা হ'ব বুজি পালা কি কোৱা হ'ব মৰু উদ্যান প্ৰকৃততে মৰুভূমিৰ মাজৰ একোটা সেউজীয়া অংশ আৰু মৰুভূমিৰ মাজৰ ই এটা কি সেউজীয়া অংশ কাৰণ কি ইয়াতে কিছুমান যেতিয়া এইটো প্ৰক্ৰিয়া হোৱাৰ পিছত ইয়াতে কি কিছুমান গছ গজে হয় কিছুমান গছ হয় যেনেকে নাৰিকল গছ হ'ব পাৰে খেজুৰৰ গছ হ'ব পাৰে আমি বেছিভাগ কি খেজুৰৰ গছে দেখা পাওঁ হয় নে আৰু কি ইয়াতে কিছু পৰিমাণে পানীও পোৱা যাব হয় সৰু মৰু এটা খালৰ নিচিনা পানীও পোৱা যায় বুজি পালা মৰু উদ্যানবোৰত কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে মই ক'লোৱে মৰু উদ্যানবোৰত কি কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে মৰুভূমিৰ এই অঞ্চলবিলাকত কিছু পৰিমাণে খেতি-বাতিও কৰা হয় হয় এই অঞ্চলবিলাকত কিছুমান কি খেতি-বাতিও কৰা হয় যিসমূহ মৰু অঞ্চলত থকা মানুহবোৰ আছে না সেই মানুহবোৰে কি কৰে এই মৰু উদ্যানবোৰৰ খেতি কৰে কিছু সৰু কম পৰিমাণে হলেও খেতি কৰে বুজি পালা তো মৰু উদ্যান কাক বোলে বুজি পালা ইয়াৰ তাৎপৰ্য কি ই এটা কি সেউজীয়া ঠাই হয় সেউজীয়া অংশ হয় মৰুভূমিৰ আৰু কি কিছু পৰিমাণে পানী পোৱা যায় উদ্ভিদ থাকে মৰুভূমিৰ এইবিলাক অঞ্চলত কিছু পৰিমাণে খেতি-বাতিও কৰা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 8 নম্বৰটো আমাক কি কৈছে চোৱা বালিয়াৰী কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা হয় বালিয়াৰীনো কি চোৱা মৰুভূমিত বতাহৰ দ্বাৰা অৱক্ষেপনৰ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এখন ভূ অৱয়ব কি যি অৱক্ষেপন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এটা কি ভূ অৱয়ব হয় বালিয়াৰী বুজি পালা নেক্সট মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ হয় মৰুভূমিত বতাহে কি কঢ়িয়াই নিয়া হয় অৱনমন প্ৰক্ৰিয়া মনত আছে ইয়াৰ আগৰ কুৱেশ্যনত মই ডিছকাছ কৰিছো অৱনমন কি বতাহে এখন ঠাইৰ পৰা কি ধূলি বালিবোৰ উৰুৱাই লৈ যায় হয় নাই বুজি পালা যে উৰুৱাই লৈ যায় তাৰ পিছত কি হয় সেইখিনিৰ কথা চোৱা মৰুভূমি বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ মানে এইবোৰ উৰুৱাই নিয়াৰ ফলত য'ত জমা হৈ গৈ ধূলি বালিবোৰ য'ত জমা হৈ গৈ বুজি পাইছা সেই অংশটো ক্ৰমে ওখ হৈ গৈ থাকে ক্ৰমে কি ওখ হৈ গৈ থাকে হয় ওখ হৈ গৈ থাকে দিনক দিনে ওখ হৈ গৈ থাকে এনেদৰে জমা হোৱা ধূলি বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ লয় শেষলৈ কি এটা বিশাল পাহাৰৰ ৰূপ ল'ব পাৰে এনেকৈ বালিৰে গঠিত হোৱা বালিৰ পাহাৰক কি বুলি কোৱা হয় বালিয়াৰী বোলা হয় এনেকৈ বালিৰ দ্বাৰা গঠিত হোৱা বালিৰ পাহাৰক কি বুলি কোৱা হ'ব বালিয়াৰী বুলি কোৱা হ'ব বুজি পালা বালিয়াৰী কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় এইখিনি হ'ল ইয়াৰ সৃষ্টি কেনেকৈ হয় গোটেইখিনি আৰু বালিয়াৰী কি মৰুভূমিৰ বতাহৰ দ্বাৰা অৱক্ষেপনৰ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এখন কি ভূ অৱয়ব বুজি পালা তো আজিলৈ ইমানখিনি আছিল বাকি আৰু 8টা কুৱেশ্যন ৰৈ গ'ল সেই 8টা কুৱেশ্যন পাৰ্ট 2 ভিডিঅ'ত আহিব পাৰ্ট 2 ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত থাকিব যেতিয়া মই ভিডিঅ'টো আপলোড দিম তেতিয়া ডেছক্ৰিপশ্যনত মই দি দিম তো আজিলৈ ইমানখিনি আছিল নেক্সট পাৰ্ট 2 ভিডিঅ' এই চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত এই চেপ্টাৰটোৰ যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন গোটেইখিনি আহিব তো যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নটিফিকেশ্যনবোৰ পাই যোৱা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই